আমি যিহেতু নিৰ্বাচনত জিকি আছো এই গোটেই কাৰবাৰটো জেগাই জেগাই ক'ৰবাত বিজেপিৰ নেতাসকলে তেওঁলোকৰ মন্ত্ৰীয়ে মানুহ ভৰাই পিনে কামটো কৰিছে। আপোনালোকে জানে যে কিছুমান জেগাত CCTV কেমেৰা নাই। আমাৰ ইয়াত আছে, ইয়াত আপোনাক দেখাব হয়, আমাৰ ইয়াত আছেতো। আন্ধাৰত বহাই দিছে, আন্ধাৰত। মোৰ বহুত জেগাত মোৰ নিজৰ গাঁৱৰ ওচৰৰ পৰাও আহিছে যে আন্ধাৰত EVM আমাৰ বয়সস্থ মানুহে দেখাই নাপাবচোন জাহাজ। এইটো কমপ্লেইনো 10-15টা আহিছে। এইটো সকলোতে কৰিব পৰা নাই। কিছুমান বিষয়াক তেওঁলোকে নিজৰ কিবা ঘৰৰ অমহি হয়। আমাৰ ইয়াত কৈছে ইণ্টিগ্ৰিটি নিউট্ৰেলিটিৰ ওপৰত আমাৰ সদায় বিশ্বাস আছে, কিন্তু তাৰ মাজতে কেতিয়াবা এপাচিত এটা গেলা আলু কেতিয়াবা ওলাই যায় নহয়। এটা নহয় 5-6টা ওলাই যাব পাৰে, 10টা ওলাই যাব পাৰে। গতিকে এনেকুৱা ওলাই যোৱাৰ চান্স আছে, থাকিব, এইটো অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাৰ মাজত আমি DCয়ে মোক কৈছে, ডেপুটি কমিশনাৰে কৈছে যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। ৰিটাৰ্ণিং অফিচাৰ তেওঁৱে গোটেই ইলেকশ্যন যেতিয়া ঘোষণা কৰা হয় তেওঁৱে গোটেই মূল অথৰিটি।